Hello aspirants, নমস্কাৰ জনাইছো সকলোকে। নতুনকে ভ্যাকেন্সি ওলাইছে আসাম টেট ৰিক্ৰুইটমেন্টৰ আন্ডাৰ এলপি এণ্ড ইউপি টিচাৰ্ছ। তাৰ বিষয়ে এতিয়া আমি বিতংভাৱে অলপ আলোচনা কৰিম। টোটেল ভ্যাকেন্সি পোষ্ট হৈছে 4500। তাৰে লোৱাৰ প্ৰাইমেৰী কাৰণে হৈছে 2900 পোষ্ট আৰু আপাৰ প্ৰাইমেৰী কাৰণে হৈছে 1600 পোষ্ট। ইয়াত কেটেগৰী ওয়াইজ দুয়োটা কেটেগৰীৰ কাৰণে ডিফাৰেণ্ট কোৱালিফিকেশ্যন বিচৰা হৈছে, যদিও প্ৰায় একেই হয়। সকলো এপ্লাই কৰিব পৰাকে। লোৱাৰ প্ৰাইমেৰী কাৰণে হায়াৰ সেকেন্ডাৰী আৰু সিনিয়ৰ সেকেন্ডাৰী 50% মাৰ্কস বিচৰা হৈছে, কিন্তু আপাৰ প্ৰাইমেৰীত সেই মাৰ্কসটোত কোনো পাৰ্চেন্টেজ ওয়াইজ শো কৰা নাই। আৰু যদি কাভাৰ এনসিসি সাৰ্টিফিকেট আছে তেন্তে 5 মাৰ্কস তেখেতলোকে ম্যাক্সিমাম এটা প্লাস পইণ্ট হিচাপে পাব পাৰে। এই পৰীক্ষাটো অনলাইন এপ্লাই 3 মাৰ্চ 2025 পৰা আৰম্ভ হ'ব 31 মাৰ্চ 2025 লৈকে। পে স্কেল হ'ব পে বেন 2 14000 পৰা 70000 প্লাস গ্ৰেড পে লৈকে হ'ব এণ্ড আদাৰ এলাউন্সেছ বোৰ থাকিব। ডিপাৰ্টমেন্ট হ'ব ডিপাৰ্টমেন্ট ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন অফ আসাম। 2 years ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন বিচৰা হৈছে। তলত মই আপোনালোকক ইয়াৰ এপ্লাই কৰা লিংকটো আৰু অফিচিয়েল নটিফিকেশনখনৰ লিংকটো ডেসক্ৰিপশন বক্সত প্ৰভাইড কৰি দিম, আপোনালোকে সেইখন চাই ল'ব পাৰিব। অনলাইন এপ্লিকেশন ফৰ্মখন আপোনালোকে এইখন ডাউনলোড কৰি নিজে ফিল আপ কৰি অনলাইনত সাবমিট কৰিব লাগিব। ডকুমেন্ট ৰিকোয়াৰ্ড হ'ব পাসপোর্ট সাইজ ফটো, HSLC এডমিট, HSLC মার্কশিট, সার্টিফিকেট, গ্ৰেজুৱেশ্যন মার্কশিট, DLED মার্কশিট, BEd মার্কশিট, ফার্স্ট কাস্ট সার্টিফিকেট, ডকুমেন্ট, পার্মানেন্ট PRC বিচাৰিছে। মার্কশিট A-TET, C-TET পাস কৰা সার্টিফিকেট বিচাৰিছে। ক্যান্ডিডেট উইথ ডিসেবিলিটিজ যোন ফিজিক্যালি মানে উইক হয় তেখেতলোকৰ সেই আৰু কোনোবা যদি এক্স সাৰ্ভিসমেন তেনেকুৱা তেখেতলোকেও এপ্লাই কৰিব। স্ক্যান সিগনেচাৰ গোটেইখিনি ডকুমেন্টস আপোনালোকে এখন ফিল আপ কৰাৰ লগত আপলোড কৰিব লাগিব। আৰু যদি অন্য কিবা জানিব বিচাৰিছে এই বিষয়ে লৈ আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিব পাৰে, মই আপোনালোকক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।